বান কমিছে যদিও দুখ দুৰ্দশা কমা নাই বানাক্ৰান্ত লোকসকলৰ। মই বৰ্তমান উপস্থিত আছোঁ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাগ চাহ বাগিচাত। আৰু এই মোনাবাগ চাহ বাগিচাত যোৱা যি দুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈছিলে আৰু সেই বৰষুণৰ ফলত যি কাষৰীয়া যি চপাই নদী উফন্দি উঠি সমগ্ৰ অঞ্চলটো এক প্লাবিত কৰিছিলে। সমগ্ৰ অঞ্চলটো বুৰাই পেলোৱাৰ পিছত ইয়াৰ লোকসকলে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। সমগ্ৰ যি মোনাবাগ চাহ বাগিচা অঞ্চলতে বানে এক সংঘাৰী ৰূপ ধাৰণ কৰিছিলে। বানপানীয়ে যি তেওঁলোকৰ বা সা সম্পত্তি সম্পূৰ্ণ বিনষ্ট কৰাৰ পিছত এনেধৰণে এতিয়া প্ৰতিখন ঘৰত বোকা পানীৰে আচলতে আৱৰি ধৰিছে। ইয়াৰ লোকসকলে খাটি খোৱা লোকসকলে এনেধৰণে নিজৰ ঘৰখন এতিয়া পৰিষ্কাৰ কৰিবলৈ মই দেখুৱাইছোঁ। এয়া যি মোনাবাগ চাহ বাগিচাৰ দৃশ্য। বানপানী কমাৰ পিছত এতিয়া এই সকলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। এনেধৰণে তেওঁলোকে নিজৰ ঘৰখন চাফ চিকুণ কৰিছে। গোটেই ঘৰত আচলতে যি বোকা পানী ভৰি পৰিছে, সাপ ভেকুলী ইয়াত একেলগে সহবাস কৰিবলগীয়া হৈছিলে। তাৰপিছত এনেধৰণে এতিয়া সেইসকল খাটি খোৱা লোকে নিজৰ ঘৰখন পৰিষ্কাৰ কৰিছে মই দেখুৱাইছোঁ। স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম কি আজি পানী কমিছে। পানী কমাৰ লগে লগে এতিয়া আকৌ চিন্তা হৈছে যে ঘৰবিলাক আপোনালোকে দেখিছেই যি বোকা কৰ্দমা হৈছে। ইয়াৰ পিছত স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব। এই গোটেই বিষয়বস্তুবিলাক আৰু বৰ্তমানলৈকে জিলা প্ৰশাসনৰ একো ব্যৱস্থা নাই। ইয়াত চাহ শ্ৰমিকৰ কি হ'ব কালিৰ পৰা আৰু 2 দিনৰ পৰাতো বেমাৰ আজাৰ হোৱা আৰম্ভ হ'ব। এতিয়া বাগিচাত ইহঁতে কাম নকৰিলে এতিয়া দৰমহা নাপায়, কামত যাব লাগে বা বাগিচাই ছুটিও দিয়া নাই। নিজৰ ঘৰ চাফা কৰিব নে বাগিচাত কাম কৰিব নে এতিয়া বাগিচাৰ শ্ৰমিকৰ হাহাকাৰ পৰিৱেশ যে এতিয়া পেটৰ তাৰণাত কামো কৰিব লাগে আৰু ঘৰত এই অৱস্থা এৰি যাব লাগিব। কিমান পৰিয়াল আক্ৰান্ত হৈছে? ইয়াত মোনাবাগ চাহ বাগিচাত প্ৰায় 800 পাৰ্মানেণ্ট ৱৰ্কাৰ আছে। তাৰে প্ৰায় 500 ফেমিলিয়ে ইয়াত আক্ৰান্ত হৈছে। হয়, বানত আক্ৰান্ত হৈছে। আমি প্ৰশাসনক আহ্বান জনাওঁ যে স্বাস্থ্য বিভাগ আৰু যি কৰণীয় আছে চাহ শ্ৰমিকসকলৰ ওপৰত সেইবিলাক যাতে অতি সোনকালে ব্যৱস্থা কৰি দিয়ে। হয়, আৰু এগৰাকী লোক আছে, কি ক'ব আচলতে যি দেখা গৈছে অতি কষ্টৰে তেওঁলোকে এতিয়া নিজৰ ঘৰখন চাফা কৰিবলগীয়া হৈছে। কিমান পৰিয়াল আক্ৰান্ত হৈছিল বানত? হয়, বাগিচাৰ একচুৱেলি গোটেই বাগিচাখনত যিমান ঘৰ আছে চবেই কালি বান আক্ৰান্ত হৈছিলে। আৰু অতি দুখৰ বিষয় এইটো, কালি যি অৱস্থা আছিলে মানুহখিনি থাকিবলৈ ঠাইডোখৰ নাছিলে, তথাপিও বাগিচাত হস্পিটাল যি আছিলে বা ক্ৰেছ ঘৰ যোনটো আছিলে তাতে মানুহখিনি থাকিছিল। কিন্তু তেখেতসকলৰ কালি কাৰণ বাগিচাৰ মানুহখিনি কামলৈ গৈছিলে, আহি পেলাই খাবলৈ যোগান নাছিল তেখেতসকলৰ। দুৰ্ভাগ্যজনক কথা, কালি বা এতিয়ালৈকে আমি ৰিলিফ দেখা নাপালোঁ। কোনো ৰিলিফৰ ব্যৱস্থা নকৰিলে। ল'ৰা ছোৱালীখিনি কালি হয়তো ভোকতে শুব লগা হ'ল বহুতখিনি। আৰু অসম চাৰণী ছাত্ৰ সন্থাই এইটো বহুত কৰিছিলে যে ইমান পাৰে কৰিব লগা কৰিছিলোঁ, কিন্তু তথাপিও আমাৰ হেৰিত নহয় ইমান। কিন্তু প্ৰশাসনে একো গুৰুত্ব প্ৰদান নকৰিলে। আৰু চবতকৈ দুখ লগা বিষয়, আমি বহু বছৰ ধৰি ইয়াত প্ৰতিবাদ কৰি আহিছোঁ যে এই যিটো বান্ধৰ কাৰণে এই যে বানপানীটো সৃষ্টি আহে, এইখিনি বান্ধ দিবলৈ বহুবাৰ আমি মন্ত্ৰী মহোদয়ক হওক, চপাই নদীৰ হয়, চপাই নদীৰ পানী হয় এইটো। কিন্তু কথা হ'ল যে আমি বান্ধটো দিয়াৰ ব্যৱস্থাৰ কাৰণে বহুবাৰ আমি জনাইছিলোঁ, কিন্তু তেখেতসকলে কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে এই দুৰ্ভাগ্যজনক ঘটনা ঘটি হয়। হয়, আচলতে এনেধৰণে যি চপাই নদী উফন্দি উঠি এনেধৰণে যি সমগ্ৰ যি মোনাবাগ অঞ্চলত প্ৰায় 800 পৰিয়াল ইয়াত বানত আক্ৰান্ত হৈছে। প্ৰতিগৰাকী লোকৰ ঘৰত এনেধৰণে পানী সোমাইছে। ইয়াৰ ৰাস্তা পদূলিকে আদি কৰি সমগ্ৰ অঞ্চলটো এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। তৎসত্ত্বেও কিন্তু বৰ্তমান পৰ্যন্ত চৰকাৰ প্ৰশাসনে এই অঞ্চলত কোনো ধৰণৰ ৰিলিফ প্ৰদান নকৰাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰতো এক ভাবুকি সৃষ্টি হৈছে, কাৰণ বৰ্তমান পৰ্যন্ত যি স্বাস্থ্য বিভাগেও কোনো ধৰণৰ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা নাই। যেনেধৰণে ঔষধ বা ব্লিচিং পাউডাৰ দিব লাগিছিলে বা যি ইয়াৰ প্ৰতিষেধক ব্যৱস্থা আচলতে প্ৰদান কৰিব লাগিছিল, বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ প্ৰতিষেধক ব্যৱস্থা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। মই ভিতৰৰ সন্মুখভাগ মই দেখুৱাইছোঁ। এনেধৰণে গোটেই ঘৰ আচলতে এনেধৰণে বোকাৰে ভৰি পৰিছে। এতিয়া সেইসকল লোকে ইয়াত কেনেধৰণে তেওঁলোকে ইয়াত জীয়াই থাকিব সেয়ে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। তৎসত্ত্বেও কিন্তু জিলা প্ৰশাসন বা ইয়াৰ চৰকাৰ প্ৰশাসনে বৰ্তমান পৰ্যন্ত এইসকল লোকক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গতিকে অনাগত সময়ত এইসকল লোকক বানপীড়িত লোকসকলক কেনেধৰণে চৰকাৰ প্ৰশাসনে সাহায্য প্ৰদান কৰিব সেয়াই হ'ব পুনৰ লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।